নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তো এইখিনি দেখা হৈছে পাতিহাঁহৰ পোৱালি, ইয়াৰ এসপ্তাহ হৈছে বয়স। তো আমাৰ যেটো বেজ আমি পালন কৰা, আমাৰ টোটাল 4টা বেজ আছে। মানে আমাৰ 3টা বেজ প্ৰায় ডাঙৰ হৈছে আৰু এতিয়া এটা বেজ। মানে প্ৰত্যেক মাহতে আমি 300কে পোৱালি সোমাই দিওঁ ফাৰ্মত। মানে আমাৰ এৰিয়াত বেছি জাগা নাই, জাগা অলপ কম আছে, কিন্তু ইয়াৰ কাৰণে ইমান এটা জাগা নালাগে। চাৰিওফালে এনেকুৱা নেট দি ৰাখিলে হৈ যায়। জানে হাঁহে উৰিব নোৱাৰে, এনেকুৱা 2 ফুট 3 ফুট ওখকে নেট দিলে হৈ যায়। এটা বেজ আছে নেটৰ ভিতৰত আৰু এটা বেজ বাহিৰত, আৰু 2টা বেজ আছে নেটৰ ভিতৰত যিবিলাক ডাঙৰ হৈছে। এইবিলাক কমপ্লিট বাহিৰত আছে, ইয়াত আছে 300। প্ৰায় 1 মাহ পাৰ হ'লে আমি এনেকৈ বাহিৰত এৰি দিওঁ। বাহিৰত পথাৰৰ পৰা ঘাঁহ বনো খায় অলপ, বা পথাৰৰ পৰা ধানো খায়। যেতিয়া নেকি ধানবিলাক কাটে পথাৰৰ পৰা, ধান কাটাৰ পিছত আমি পথাৰত এৰি দিওঁ। পথাৰৰ পৰা মানে ধান চান এইবিলাক খায়, তেতিয়া খৰচাটো অলপ কম হয়। আৰু যিখিনি সময় আমি 10-12 দিন ব্ৰুডিং কৰোঁ, সেইকেইদিন আমি পানীত এৰি নিদিওঁ। 10-12 দিন পিছতে এইবিলাক চাওক, 10-12 দিন বয়স হোৱাৰ পিছত আমি এইবিলাক পানী দানা দিছোঁ, পানী দিছোঁ, বা এইখিনি আমি এক টাইম পানীটো এৰি দিওঁ। আৰু পানী নাথাকিলেও পাৰিব। আমাৰ পানীত এৰি নিদিয়াকৈ আমি পালন কৰি আছোঁ, সেইবিলাকো আপোনালোকক দেখুৱাম যে পানীত এৰি নিদিয়াকৈ কেনেকৈ পালন কৰিব লাগে, সেইখিনিও আছে আমাৰ লগত। তো তাতেও 2টা বেজ আছে, এটা বেজৰ আধাখিনি চেল হ'ল, এইখিনিৰ 2 মাহ পাৰ হৈছে। তো ইয়াত দেখা পাইছে, ইয়াত দানা দিয়া আছে, আৰু কমপ্লিট হাঁহখিনি পানীত কিন্তু এইবিলাক এৰি দিয়া নাই। ইয়াতে চাওক দানাবিলাক খাই আছে ছাইডতে, আৰু চাৰিওফালে নেট দিয়া আছে। আৰু ইয়াতো চাওক, এইটো এটা বেজ, এইটোৰ পৰা অলপ বিক্ৰী কৰা হ'ল, 100ৰ ওপৰত বিক্ৰী কৰা হৈছে। চাই বেপাৰীয়ে লৈ গৈছে, আৰু চাৰিওফালে নেট আছে যাতে বাহিৰত যাব নোৱাৰে। আৰু এইটো এটা, আৰু 2টা বেজ আছে বাহিৰত, এটা সৰু পোৱালি, এটা 1 মাহ পাৰ হোৱা, এইটো হৈছে 2 মাহ পাৰ হোৱা, সেইখিনি আছিল 3 মাহ পাৰ হোৱা। তো পোৱালিবিলাক আমাৰ অল অসম ডেলিভাৰী দিয়াৰো সুবিধা আছে। মানে কোৱান্টিটি যদি অলপ বেছিকৈ লয়, মানে চীনা হাঁহ পাব আমাৰ পৰা। চীনা হাঁহ কিন্তু ডাঙৰবিলাক দি আছোঁ, কমচে কম 10 পিচ ল'ব লাগিব, তেতিয়াহ'লে অল অসম ডেলিভাৰী দিব পৰা যায়। কিন্তু ডেলিভাৰী খৰচাটো বেলেগকৈ আহে। আৰু পোৱালিবিলাক ল'লে আমাৰ সপ্তাহত 15 পিচ 20 পিচকৈ পোৱালি হ'লে, পোৱালিবিলাক আমাৰ অসুবিধা হয় দিয়াতে। আৰু পোৱালিবিলাক ধুবুৰী, বৰপেটা, লখিমপুৰ, নগাঁও এৰিয়া, এইখিনি মানে এৰিয়াত দিব পৰা সুবিধা আছে। এইবিলাক চীনা হাঁহ ডাঙৰ ল'লেও পাব, বা সৰু ল'লেও পাব। আৰু আমাৰ লগত পাৰ চৰাই আছে, বহুত ধুনীয়া ধুনীয়া পাৰ চৰাই আছে, ফেঞ্চি পাৰ চৰাই আছে। তো লাগিলে যোগাযোগ কৰিব পাৰে, বা আগতে বুকিং কৰিব লাগিব, এডভান্স অলপ দিব লাগিব। আৰু যেতিয়া আমি ডেলিভাৰী দিম, যেতিয়া দিম তেতিয়া 100% পে'মেণ্ট কৰিব লাগিব। কিন্তু কমেণ্ট বক্সৰ পৰা নম্বৰ লৈ যাতে কোনেও যোগাযোগ নকৰে, ভিডিঅ'ত যিটো নম্বৰ দিয়া আছে এইটোতে যোগাযোগ কৰিব। ধন্যবাদ।